ঘটনাটো হৈছে যোৱা ইংৰাজী 13 জানুৱাৰী উৰুকাৰ দিনা নিশাৰ পৰা আমাৰ ঘৰৰে ৰুবুল আলী নবুল আলীৰ পুত্ৰ ৰঙাগৰা হাবি চুকৰ ৰুবুল আলী যোৱা ইংৰাজী 13 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁ বয়স প্ৰায় 37 বছৰ আৰু আমি ইতিমধ্যে গম পাইছোঁ তেওঁ আমাৰ গাঁৱৰে দুজন ল'ৰাৰ লগত গোহাঁইবাৰীত ভোজ খাবলৈ গৈছিলে আৰু সেই ভোজ খাবলৈ যোৱাৰ পৰাই আজি 23 দিনে নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে আমি গেলেকী আৰক্ষী থানাত প্ৰথমে জাননী প্ৰদান কৰিলোঁ, তাৰপিছত আমি এজাহাৰো দাখিল কৰিলোঁ। এজাহাৰখনত হুঞ্জান আলী যিহেতু তেওঁ হুঞ্জান আলীৰ লগত ওলাই গৈছিলে, তো সেইটো কাৰণে আমি হুঞ্জান আলীৰ থ্ৰুৱেদিয়ে তাক বিচাৰি পোৱা হ'ব বুলি হুঞ্জান আলীৰ নামতে আমি এজাহাৰখন দাখিল কৰিলোঁ। কিন্তু আজি 23 দিনে গেলেকী আৰক্ষীয়ে কোনো সংসূত্ৰ বিচাৰি পোৱা নাই তাৰ। আমি হুঞ্জান আলী আমাৰ গেলেকী ৰঙাগড়াৰে হয়, ৰঙাগড়া কবৰস্থানৰ ওচৰৰ নিবাসী তেওঁ। আমি ইতিমধ্যে গম পাইছোঁ তেওঁৰ লগতে ৰুবুল আলী ৰেলৰ যোগেৰে শিমলুগুৰি ষ্টেচনৰ পৰা গৈছে আৰু সেই কথাটো খুদ হুঞ্জান আলীয়ে স্বীকাৰ কৰিছে আৰু সেই ভিত্তিতে আমি হুঞ্জান আলীৰ নামত গেলেকী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিলোঁ আৰু সেই এজাহাৰখনৰ আজি দাখিল কৰা প্ৰায় এসপ্তাহে হ'বলৈ হ'ল। কিন্তু যিটো ক্ষিপ্ৰতাৰে যিটো দ্ৰুতগতিভাৱে তদন্ত হ'ব লাগিছিলে, কিন্তু সেই তদন্ত প্ৰক্ৰিয়াটো এতিয়ালৈকে তেনেকৈ কোনো আগবাঢ়ি যোৱা নাই। আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে হয়তো ইয়াত কিবা হুঞ্জান আলীৰ বা হুঞ্জান আলীৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষীক কিবা হেঁচা প্ৰয়োগ কৰিছে নেকি বা এনেকুৱা ধৰণৰ কিবা চিন্তা আমি কৰিবলৈ বাধ্য হৈছোঁ। আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি গোটেই গাঁৱৰ মানুহে আমি সিদ্ধান্ত লৈছোঁ যদি অনাগত 10-15 দিনৰ ভিতৰত যদি আমি কোনো সংসূত্ৰ নাপাওঁ তো আমি বেলেগ ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে আমি মহামান্য আদালতৰ ওচৰত গৈ খাৰা হ'মগৈ। ৰুবুল আলী মোৰ কেকা হয়। কি হৈছিলে? সেই 13 তাৰিখে ৰাতি হুঞ্জানৰ লগত ভোজ খাবলৈ লৈ গৈছিলে। হুঞ্জানে ভোজ খাবলৈ লৈ গৈ পেলাই ৰাতি আৰু ঘূৰি নাহিলে। হুঞ্জান আলীয়ে তাক দুইটাই সিহঁতি ট্ৰেইনত উঠি গুচি গ'লগৈ। গুচি গৈ পেলাই আজি 23 দিন হ'ল, আজিলৈকে ঘূৰি অহা নাই কেকা। এতিয়া হুঞ্জান আলীয়ে কি কৰিলে সেইটো হুঞ্জান আলীয়ে জানিব। তাক থানাত আমাৰ ইজেহাৰ দিয়া হ'ল হুঞ্জান আলীৰ ওপৰত। এতিয়া হুঞ্জান আলীয়ে স্বীকাৰ কৰিছে যে মোৰ লগত গৈছিলে, হয় মই টিকেট কাটি দিছিলোঁ, তাক 2টা টিকেট কাটিছোঁ, 2টাৰ কাৰণে মই গুচি আহিলোঁ আৰু তাক মই ট্ৰেইনত সি গুচি গ'লগৈ, ক'ত গুচি গ'ল মই গম নাপাওঁ। এতিয়া হুঞ্জান আলীয়ে তেনেকৈ স্বীকাৰ কৰিছে থানাত। এতিয়া আমাক হুঞ্জানে আমাক কেকাক উলিয়াই দিব লাগে। ক'ত বিকিলে, ক'ত বন্ধকত দিলে আমি নাজানো, নে ক'ৰবাত মাৰ্ডাৰে কৰি থৈ আহিলে আমি সেইখিনি গম নাপাওঁ। এতিয়া হুঞ্জান আলীয়ে আমাক উলিয়াই দিব লাগে কেকাক। কিবা সংসূত্ৰ পাইছে নেকি? এতিয়ালৈকে একো পোৱা নাই। তাক বিচাৰিবলৈও তাক তেনেকৈ কোৱা হৈছে, ক'ত দি থৈ আহিলে তেনেকৈ কৈছোঁ, সুধিছোঁ তাক। সি এতিয়ালৈকে কোৱা নাই যেন ক'ত থৈ আহিলোঁ, ক'ত কি কৰিলোঁ, এতিয়ালৈকে সি সেইখিনি স্বীকাৰ কৰা নাই। এতিয়া য'তে নাথাকক আমাক কেকাক উলিয়াই দিব লাগে। সি জাননী দিছিলোঁ প্ৰথমতে, তাৰপিছত যেতিয়া গম পালোঁ যেন ইয়াৰ লগত হুঞ্জান আলীৰ লগত গৈছে বুলি, তেতিয়া আমি ইজেহাৰো দিয়া হ'ল। ইজেহাৰ দিলোঁ, দিয়াৰ পিছতো পুলিচে একো তদন্ত এতিয়ালৈকে আমাক একো হেৰি কৰি দিব পৰা নাই, তদন্তত একো উলিয়াই দিব পৰা নাই আমাক এতিয়ালৈকে। হুঞ্জান আলী আৰু এইটো মামু আলী, তাৰ নামটো এনেকৈ আহাদ আলী। আমাৰ ঘৰৰ ওচৰতে তাৰ ঘৰ। সিহঁতৰ লগতে, সিহঁতৰ 2টা লগতে থাকে আৰু 2টাই গম পায়। 2টাই গম পায় সিহঁতি। ভোজ এয়া গোহাঁইবাৰীত। গোহাঁইবাৰীত খাইছে। সেই 13 তাৰিখৰ পৰাই নাইকিয়া হৈ গৈছিলে। হুঞ্জান আলী মামুৱে গোটেই কথাখিনি জানে। হুঞ্জান আলীৰ লগত গৈছে, মামুৱে গোটেই কথাখিনি জানে। সিহঁতি 2টাই চব জানে। হয়তো সিহঁতি মাৰ্ডাৰো যদি কৰি দিছে আমি গম নাপাওঁ, ক'ৰবাত যদি বিকিও দিছে বন্ধকত আমি সেইখিনিও গম নাপাওঁ। খালি হুঞ্জান আলীৰ লগত গৈছে, হুঞ্জান আলীয়ে লৈ গৈছে আৰু সি হেৰিও কৰিছে, আমাক স্বীকাৰ কৰিছে যে মোৰ লগত গৈছিলে, হয় মই ট্ৰেইনৰ টিকেটো কাটি দিছোঁ আমাৰ 2টাৰ কাৰণে। সি গুচি আহিলে, ইয়াক পঠিয়াই দিলে। ক'ত পঠিয়াই দিলে, কাৰ লগত পঠিয়াই দিলে সেইটো হুঞ্জান আলীয়ে জানিব। আমাক মুঠতে এতিয়া কেকাক উলিয়াই দিব লাগে।